Hello guys, welcome back to my YouTube channel. আৰু এখন বাইকৰ লগত মোৰ 1 বছৰ হৈ গল পুৰা মানে 15 তাৰিখে 1 বছৰ হৈ গৈছে। সো আজি এখন বাইকৰ ওপৰত 1 বছৰৰ ওনাৰশিপ ৰিভিউ ভিডিও বনাইছো। এই 1 বছৰটোত মই এখন বাইক চলাই মই কেনেকুৱা পাইছো, এখন বাইকৰ ওপৰত কিমান পইচা খৰচ হৈছে, সাৰ্ভিসিং কষ্ট কিমান, বাইকখনত কি কি এক্সেসৰিজ লগাইছো, কিমান প্ৰাইস, গোটেইখিনি কৈ আছো এই বাইকখনৰ ওপৰত। তো চাওক ধুনিয়া লোকেশন এটাত আছো, একদম গোটেই এখন গুৱাহাটী দেখা গৈছে ইয়াৰ পৰা। আৰু এতিয়া মই ফাৰ্স্ট অফ অল গোটেই বাইকখনৰ কথা কৈ আছো একফালৰ পৰা। ফাৰ্স্টে বাইকখনত কি কি লগাইছো এক্সট্ৰা হেখিনি কৈছো। ফাৰ্স্ট কৈ আছো বাইকখন। তো বাইকখন হৈছে এখন হিমালয়ান 450, ইঞ্জিনটো হৈছে 452 সিসি লিকুইড কুল সিঙ্গল সিলিন্ডার ইঞ্জিন। বাকি আগফালে আছে সয়া সাসপেনশন। তো সাসপেনশনটো বহুত বেছি ভাল, এডজাস্টেবল হয় ফুললি, আৰু পিছৰটো হয় মনোচক, এটো ফুল এডজাস্টেবল। বাকি এখন বাইক চলাইছো মই 7000 কিলোমিটাৰ। তো 10000 হোৱা নাই, ধৰক 10000 হ'বই অতি সোনকালে। তো এই 7000 কিলোমিটাৰত বাইকখনত মই কিবা কি পাইছো গোটেইখিনি আপোনালোকক জনাইছো। ফাৰ্স্ট অফ অল কৈছো যে বাইকখনত মই কি কি এক্সেসৰিজ লগাইছো। তো এইবিলাক হৈছে এটো সিডিল ষ্টে, এটো আৰু এটো। তো এইকিটা লগাইছো জানাৰ, আৰু টপ ব্ৰেকটো লগোৱা নাই। টপ ব্ৰেকটো লগাম, আৰু টপ বক্সটো যেহেতু মই অলপ দিন পিছত ল'ম বুলি ভাবি আছো। সো সেইকাৰণে টপ ব্ৰেকটো এতিয়ালৈকে লগোৱা নাই, মানে টপ প্লেটটো এতিয়ালৈকে লগোৱা নাই। বাকি এইটো হৈছে জানাৰ, আৰু কেছ গাৰ্ডটো মোৰ জানাৰটো ইমান ভাল নালাগিল, মানে সেইকাৰণে মটৰটোক লৈছো কেছ গাৰ্ডটো। আৰু ফগ লাইটো লগাইছো এছএছজি, এইটো এটা লগাইছো, আৰু এইটো এছএছজি মিনি ড্ৰাইভো লগাইছো, আৰু ডাঙৰ লাইট কিটা লগাইছো। এইকিটা লাইটতো বহুত পাৱাৰ। ফালে লগোৱা আছে কৈছিলো এইটো জানা সিডিল ষ্টে। তো বাকি ধুনিয়া একদম সিডিল ষ্টে কিটা। ইয়াতে আপোনালোকে বেগ ললেও মানে একদম টেনশন নাই, আৰু পিনিয়াৰো লগাব পাৰে। বাকি এইকিটাৰ প্ৰাইস আছিল 4999, মানে 5000 টকাই আছিল এইকিটাৰ প্ৰাইস। আৰু ইফালে আছে মটৰটৰ্কৰ কেছ গাৰ্ড এইটো। তো এইটো দাম আছিল 6000 এইফালে কেছ গাৰ্ডটো। আৰু এইকিটা আছে ফগ লাইট এছএছজি। তো এই ফগ লাইট কিটা দাম আছিল 5500। আৰু এইকিটা আছে এছএছজি মিনি ড্ৰাইভ। তো এইটোৰ দাম আছিল 2500, মানে এফালেও আছে এফালেও আছে, ডবল আছে। আৰু বাকি এক্সেসৰিজ ইমান লগোৱা নাই, আৰু কিবা কিবি লগাবলে বহুত বাকি আছে। আৰু এফালে চাওক মোৰ ইউটিউবৰ লগো, ইনষ্টাগ্ৰামৰ লগো, ব্লাড গ্ৰুপ গোটেইখিনি আছে। বাকি সেইটোৱে আৰু এক্সেসৰিজ বিশেষ আৰু ইমান একো লগোৱা নাই। আৰু এই হেলমেটটো লৈছিলো, এইটো আপোনালোকে গমেই পায় একজোৰৰ। বাকি এইটোৰ দাম 6000 মান আছিল চাগে, 6000 6500 মান আছিল। বাইকখনৰ প্ৰাইচটো মই লওঁতে আছিল 3,47,000, আৰু এতিয়াতো বহুত দাম বাঢ়ি গ'ল। গম পায় আপোনালোকে 350 সিসি ওপৰৰ বাইকবিলাক বহুত প্ৰাইচ বাঢ়ি গ'ল। তো এইখনৰ দাম এতিয়া হৈছে 380, মানে 3,80,000 মান হ'লগৈ এতিয়া এইখনৰ দাম। বাইকখনৰ চিট হাইটটো এতিয়া একেবাৰে ল' কৰি থৈ দিয়া আছে, 825 mm। তো সেইকাৰণে বহুত বেছি কম কৰি থৈ দিয়া আছে, মানে একদম ধুনীয়া হয়। আৰু এইটো হাইটত মোৰ কাৰণে একদম ধুনীয়া হয়। আৰু ইয়াতকৈ অলপ বহাম 830 মান কৰিম, কিন্তু এতিয়া মানে লোৱাৰ পৰা 825 আছিল। সো সেইকাৰণে সিমানটোৱে আছে। 825 পৰা 845 লৈকে কৰিব পাৰে, টেনশন নাই। বাইকখনত কি কি এক্সট্ৰা লগোৱা আহিছে সেইখিনি আপোনালোকক ক'লো। আৰু বাইকখনত মই 7000 কিলোমিটাৰ চলালো। তো 7000ত মোৰ বিশেষকৈ তেনেকৈ প্ৰব্লেমৰ কথা ইমান একো প্ৰব্লেম পোৱা নাই তেনেকৈ আজিলৈকে, মেজৰ প্ৰব্লেম। আৰু ইয়াৰে সাৰ্ভিসিং কষ্টটো মানে বহুত বেছি নহয়। ফাৰ্স্ট সাৰ্ভিসিং কষ্ট আছিল 1650 নে কিবা আছিল, মানে 1615 টকা নে কিবা আছিল। আৰু সেকেন্ড সাৰ্ভিসিঙত যেহেতু ইঞ্জিন অইল চেঞ্জ নহয়, বিশেষ একো চেঞ্জ নহয়, তো সেইকাৰণে সেকেন্ড সাৰ্ভিসিঙত ইমান বেছি যোৱা নাছিল, 350 নে কিবা আছিল। আৰু থাৰ্ড সাৰ্ভিসিং আজি কেইদিনমানৰ আগত কৰিছো, যিহেতু থাৰ্ড সাৰ্ভিসিংটো 1 বছৰত হয়। তো 1 বছৰ আজি এসপ্তাহমানৰ আগত হৈ গৈছে। সো থাৰ্ড সাৰ্ভিসিঙত মোৰ 2100 নে 2200 টকা গৈছিল। তো যিহেতু থাৰ্ড সাৰ্ভিসিঙত বহুতখিনি কিবা কিবি চেঞ্জ হয়। আৰু পিছৰ ব্ৰেক শ্বুটো মই চেঞ্জ কৰিছো। ব্ৰেক শ্বুটো মানে মই অৰিজিনেলটো লোৱা নাই, অৰিজিনেল ইয়াৰে ব্ৰেক শ্বুটোৰ দাম হৈছে 2500-3000 মান লয়। সো সেইকাৰণে মই অৰিজিনেলটো লোৱা নাই। তো বেলেগ বাইকৰ এডজাষ্ট হৈ গ'ল, মানে এইটো সেইকাৰণে বেলেগ বাইকৰ লগালো। মেইন আপোনালোকৰ বাইক এখন ল'লে টেনশ্যন হয় যে কিমান খৰচা হ'ব কি, মানে চাওক বাইকখনত তেনেকৈ ইমান একো প্ৰব্লেম, মেজৰ প্ৰব্লেম নোলায়। মানে আপোনালোকে কেনেকৈ চলাইছে, কেনেকৈ কি কৰিছে সেইটোৰ ওপৰত কথা। এখন ছুপাৰ ফান মটৰচাইকেল নহয় বাৰু, বহুত বেছি আপোনালোকে ফান কৰিব পৰা মটৰচাইকেল নহয়, কিন্তু আপোনালোকে ধুনীয়াকৈ অফ ৰোডিং কৰিব পাৰে, আৰু লং টুৰ কৰিবলৈ বহুত বেছি ভাল হয় মানে বাইকখন। যদি আপোনালোকে সময়ত সাৰ্ভিসিং কৰিছে তেতিয়াহ'লে বিশেষ একো প্ৰব্লেম নোলায়। তো আজিলৈ মোৰ 1 বছৰ হৈ গ'ল, 7000 কিলোমিটাৰ চলালো, এতিয়ালৈকে মোৰ একো প্ৰব্লেম পোৱা নাই। যদি আশা কৰোঁ মানে আপোনালোকৰো একো প্ৰব্লেম নোলাব এখন বাইকৰ ওপৰত, তেনেকৈ মেজৰ প্ৰব্লেম নোলায়। ফাৰ্ষ্ট যেতিয়া বাইকখন লঞ্চ কৰিছিলে তেতিয়া অলপ সৰু সুৰা ইছ্যু আহিছিল 2-এটা, কিন্তু এতিয়া সেইবিলাক নাইকিয়া হৈছে, এতিয়া টেনশ্যন নাই। মানে বহুতে সোধে এখনে মোক মাইলেজ কিমান দিয়ে। চাওক ফাৰ্ষ্ট যেতিয়া বাইকখন ল'ব তেতিয়া মাইলেজটো অলপ কম দিয়ে। মই ইয়াৰ পৰা ঘৰ 500-550 কিলোমিটাৰ হয়, গৈ থাকোঁ, বহুতবাৰ গৈছোঁ। সো ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ তেতিয়া মাইলেজটো বহুত কম আছিল, 20ৰ পৰা 25ৰ ভিতৰত দিছিল, 20, 22, 25 তেনেকৈ দিছিল, হাইৱে মানে চাই মেলি তেনেকুৱা দিছিল। কিন্তু এতিয়া থাৰ্ড সাৰ্ভিসিং হৈ গ'ল, তো এতিয়া মোৰ মাইলেজটো মানে বহুতখিনি দি আছে। এতিয়া মোৰ মাইলেজ 28ৰ পৰা 30ৰ ভিতৰত দি আছে মানে।
যদি হাইৱেত চলাও 30ৰ ওচৰত দিয়ে মানে, আৰু যদি চিটিত চলাও তেতিয়াহ'লেতো ইমান নিদিয়ে, 15, 20, 25 মানে। চিটিত একো আপোনালোকে মাইলেজ কিমান দিব এইটো ক'ব নোৱাৰে মানে। গুৱাহাটী চিটিত গম পায় ট্ৰেফিক কিমান, জাম কিমান, সেইকাৰণে গুৱাহাটী চিটিত মানে মাইলেজৰ কথা ক'বই নোৱাৰে। এইখনত তেনেকৈ মেজৰ প্ৰব্লেম একো পোৱা নাই বাৰু। সৰু সৰু 2-এটামান ইছ্যু পাইছোঁ। সেইকেইটা হৈছে যেতিয়া মই হাইৱেত 100ৰ পৰা 120, 30 মানত বাইক চলাই থাকোঁ, তো তেতিয়া মানে আইনাকেইখনত বহুত বেছি ভাৰ ৱেট হয়। তো যেতিয়া মানে আইনাকেইখনত চাওঁ ভালকৈ দেখা নাপাওঁ। আৰু এটা প্ৰব্লেম হৈছে মোৰ হেডলাইটটো, মানে বাইকখনৰ হিচাপত হেডলাইটটো ভাল দিয়া নাই মানে, পোহৰটো বহুত বেছি কম। আৰু এটা প্ৰব্লেম মোৰ হৈছিলে, ইয়াৰে বেটেৰীটো বেয়া হৈ গৈছিল মানে। মই লোৱা 6-7 মাহৰ পিছতে বেটেৰীটো বেয়া হৈ গৈছিল, কিয় নাজানো। বহুত বেছি বহিও নাথাকে, এসপ্তাহমান বহি আছিল আৰু বেটেৰীটো বহি গ'ল। একবাৰ চাৰ্জ দিলোঁ, তাৰপিছত চলাইছিলোঁ, তাৰপিছত আকৌ বহি গ'ল। তো সেইকাৰণে বেটেৰীটো তাৰপিছত মই গ'লোঁ শ্ব'ৰুমত, ৱাৰেণ্টিত চেঞ্জ কৰি দিলে বাৰু। তো তথাপিও মানে ইমান সোনকালে বেটেৰীটো বহি গৈছে, আৰু বেটেৰীটো কোৱালিটিটো বেয়া দিছে। বেটেৰীটো কোৱালিটি একদম বেয়া মানে। আমাৰনো বেটেৰী দিছে, কিন্তু বেটেৰীটো মানে এখন বাইকৰ হিচাপত মিলা নাই মানে। তো সেইটোৱে ভাবোঁ ৰয়েল এনফিল্ডে বেটেৰীটো অলপ আপগ্ৰেড কৰক, বাইকখনৰ হিচাপত অলপ ভাল বেটেৰী দিয়ক। কাৰণ এখন বাইক যিহেতু চবে টুৰিং কৰিম বুলিয়ে লয়, আৰু এখন বাইকততো ফগ লাইট লাগিবই। কাৰণ অৰিজিনেল লাইটটো ইমান বেছি পাৱাৰৰ নহয়, হাইৱেত ৰাতি চলাবলৈ সুবিধা নহয়, তো ফগ লাইটটো লগাবই লাগিব। চ' সেইকাৰণে মানে RDA অলপ লাইটটোৰ মানে পাৱাৰটো অলপ ভাল কৰিব লাগে, আৰু বেটেৰীটো অলপ ভাল দিব লাগে, যিহেতু মানে ইমান প্ৰব্লেম নহয় আৰু। বাকী বাৰু তেনেকুৱা মেজৰ প্ৰব্লেম একো পোৱা নাই, সৰু সুৰা প্ৰব্লেম 2-এটা ওলাবই। তো এইকেইটাই আৰু, কি ভাল পাইছোঁ, কি বেয়া পাইছোঁ গোটেইখিনি কৈ দিছোঁ। আপোনালোকেও যদি বাইক এখন ল'ম বুলি ভাবিছে, 3 লাখ 4.5 লাখৰ ভিতৰত যদি এখন এডভেঞ্চাৰ বাইক ল'ম বুলি ভাবিছে লং টুৰিঙৰ কাৰণে, মানে মেইন লং টুৰিঙৰ কাৰণে, তেতিয়াহ'লে মই ছাজেষ্ট কৰিম যে এখন ল'ব পাৰে। বাকী বহুত অপশ্যন আছে, কিন্তু কিবা এটা ভাল লাগে আৰু এখন। আৰু ইয়াৰ ৱেটটো যিহেতু বহুত বেছি হয়, কিন্তু ৱেটটো হ'লেও আপোনালোকে মানে চলাই থাকোঁতে ইমান ৱেটটো ফিল নহয়। যেতিয়া আপোনালোকে ঠেলিব বাইকখন, তেতিয়াহে মানে ৱেটটো ফিল হয়। চ' আজিৰ ভিডিঅ'টো ইমানেই আৰু। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰিব। তো লগ পাম বেলেগ এটা ভিডিঅ'টো। আজিলৈ বাই বাই।